দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ 5টা সমষ্টিক লৈ প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰীৰ। মই দ্বিতীয় পৰ্যায়ৰ ইলেকশ্যনৰ এতিয়ালৈকে ভাল কৰি খবৰ লোৱা নাই। 5টা সমষ্টিৰ 3টা সমষ্টিতে জয় নিশ্চিত বিজেপিৰ। 3টা সিটৰটো আমি জিকিমেই। দৰং, ওদালগুৰি, শিলচৰ, ডিফুত বিজেপি জয় হোৱাটো নিশ্চিত। ডিফু, শিলচৰ আৰু দৰং, ওদালগুৰি আমি জিকিমেই। কিন্তু নগাঁও, কৰিমগঞ্জত বিজেপি জয়ৰ গেৰাণ্টি নিদিলে মুখ্যমন্ত্ৰীয়ে। নগাঁও আৰু কৰিমগঞ্জৰ ভোটিং পাৰ্চেণ্টেজখিনি অহা নাই। আনপিনে গুৱাহাটীত বিজেপি জয়ী হ'ব 5 লাখ ভোটৰ ব্যৱধানত। গুৱাহাটীত 5 লাখ হ'ব। এতিয়া 10 লাখ ভোট হয় 5 লাখ হৈ যাব ব্যৱধান। মই দ্বিতীয় পৰ্যায়ৰ ইলেকশ্যনৰ এতিয়ালৈকে ভাল কৰি খবৰ লোৱা নাই। ৰাতিপুৱা আলাপ আলোচনা কৰি টুইট কৰি দিম, কাৰণ এনেই নাজানাকৈ কৰিব দিগদাৰ। 3টা সিটৰটো আমি জিকিমেই। ডিফু, শিলচৰ আৰু দৰং, ওদালগুৰি আমি জিকিমেই। সেইটো আমাৰ 11টাৰ ভিতৰত আছে। নগাঁও আৰু কৰিমগঞ্জৰ ভোটিং পাৰ্চেণ্টেজখিনি অহা নাই। কিন্তু আমাৰ কাৰ্যকৰ্তাসকলৰ মতে আমি 2টা সিটতে জিকিছোঁ। কিন্তু মই অলপ ভোটিং পাৰ্চেণ্টেজটো এনালাইজ কৰি মই ৰাতিপুৱা ক'ম, কাৰণ মই খবৰো ল'ব পৰা নাই। মই নিজে কেম্পেইনৰ পৰা আহি আকৌ গৃহমন্ত্ৰী ডাঙৰীয়া ৰোড শ্ব'খনৰ কাৰণে লাগি পৰিলোঁ। 2টাৰ খবৰ ল'ম আৰু যি EVM-ত বন্ধ হৈ যোৱাৰ পিছত যি হ'লতো হ'লে আৰু ৰাইজে দিলে যি দিলে। গুৱাহাটীত 5 লাখ হ'ব। এতিয়া 10 লাখ ভোট হয় 5 লাখ হৈ যাব ব্যৱধান। যদি ভোটে 7 লাখ হয়, গুৱাহাটীত ল' ভোটাৰ টাৰ্ণ আউট এটা ইছ্যু এটা আছে, সেইটোৰ লগতো আমি যুঁজিব লাগিব। ইউজুৱেলি গুৱাহাটীত কি হয়, যি ভোট দিব আহে বিজেপি আহে, কিন্তু ভোট দিব অহা মানুহৰ সংখ্যাটো গুৱাহাটীত অলপ কম থাকে। যদি গুৱাহাটীত টোটেল 20 লাখ নে 22 লাখ ভোট, যদি 20 লাখ মানুহ ভোট দিব আহে মাৰ্জিন 5 লাখ হ'ব। কিন্তু যদি 10 লাখ মানুহে ভোট দিব আহে তেতিয়া মাৰ্জিনটো 2.5 লাখ হ'ব। গতিকে আমাৰ চেষ্টা হ'ব লাগিব মেক্সিমাম ভোটিং যাতে আমি গুৱাহাটীত কৰিব পাৰোঁ। আৰু গুৱাহাটীত যিমান ভোট হ'ব সকলোৱে বিজেপিক দিব, কিন্তু যদি ভোট দিব আহিব লাগিব। সেইকাৰণে আমাৰ এই যে ৰোড শ্ব' কৰিছোঁ, মিটিং কৰিছোঁ, তাৰ উদ্দেশ্যই হ'ল যে এটা জাগৰণ সৃষ্টি কৰা, যাতে মানুহ ভোট দিব ওলাই আহে। ধুবুৰীত অহা কালিৰ পৰা মোৰ কোকৰাঝাৰ ধুবুৰীত কেম্পেইন আছে। নগাঁও আৰু কৰিমগঞ্জত মাইনৰিটি ভোটৰ যিটো টাৰ্ণ বিজেপিলৈকে হৈছে, ছেম টাৰ্ণিং যদি ধুবুৰীত হয়, ধুবুৰীতো আমি খুব ভাল ৰিজাল্ট কৰিম। গতিকে এতিয়া ধুবুৰীত মই মিটিং কৰা নাই, কিন্তু আজি মই গোৱালপাৰাত গৈছিলোঁ। গোৱালপাৰা ৱেষ্টটো হ'ল গুৱাহাটী, ইষ্টটো হ'ল ধুবুৰী। ৱেষ্টৰ মিটিঙত ইমান সংখ্যালঘু মানুহ আহিছে ভাবিব নোৱাৰা। গতিকে জাগৰণ এটাটো সকলো জেগাতে আছে। এতিয়া ধুবুৰীত কিমান আছে, ধুবুৰীত চৰ চাপৰি আছে, কিমান ভিতৰত গৈছে মই গ'লে গম পাম। কিন্তু আমাৰটোতো টাৰ্গেট 14টা নহয়, আমাৰ টাৰ্গেটটো 11.5। সেইটোৱে আমাৰ টাৰ্গেট। গতিকে আমি 14টা সিটক লৈ আমি একদম পেনিক হৈ থাকিব নালাগে যে আমি 14টাই পাব লাগিব। বহুত ক্ষেত্ৰত এইবাৰ নোপোৱা সিট অহাবাৰ পোৱা যায়। সেইকাৰণে ধুনীয়াকৈ আমি আগবাঢ়ি গৈ আছোঁ।